গুড মৰ্ণিং। আজি সকলো কাম কৰি মেলি আজি আপোনালোকৰ আগত আহোঁতে আমাৰ ভিডিঅ' বনাওঁতে বহুত দেৰি হৈ গ'ল, কিন্তু তথাপিও মই মানে আমাৰ গণপতি মূৰ্তি বুলি নহয়, ঠিক গণপতিৰ মানে হেৰি এটা আছিলে, দেখুৱাম বাৰু। এইটো মানে কালাৰ গৈছে, কিন্তু মই আজি মানে কালাৰ কৰিম বুলি ভাবিছোঁ। কালাৰ কৰি মেলিহে আপোনালোকক দেখুৱাম দেই, কেনেকুৱা হৈছে জনাব। দেখুৱাই আছোঁ ৰ'ব। এইটো আজি মানে এইবিলাক কালাৰ গৈছে। এইটো চফা কৰিলোঁ, এইটো চফা কৰি মেলি তাৰপিছত এইটো কালাৰ কৰিম। এইটো গল্ডেন কালাৰ কৰিম, এইটো মানে গণপতিটোক গল্ডেন কালাৰ কৰিম আৰু এইখিনিত চিলভাৰ কালাৰ কৰিম। তাকে দেখুৱাম দেই। আমাৰ খুচি শুই আছিলে, এতিয়া উঠিলে। খুচু এজন নমো খুচি উঠিলা তুমি? চাওঁ এইফালে চোৱা, তুমি উঠিলা মামা? উঠিলা? শামুক হৈ গ'ল। আমাৰ খুচি গা পা ধুই ৰেডি, গা পা ধুয়ে হৈছিলে ৰাতিপুৱা, আৰু চুলিকেইটা বান্ধি দিম বোলো, পিছে নালাগে বোলে। তাৰপিছত দেৰিকৈ বান্ধিম বাৰু, অকণমান দেৰিকৈ গৰম লাগিছে তাইৰো। চাওঁ খুচু চাওঁ, কুটু কুটু চুলিকেইটা দীঘল হৈ গৈছে দেখোন সোণমণিটোৰ। খুচি মামা, খুচি হা তুমি কালাৰ কৰিবা? খুচি মোক কেতিয়াবা মা মাতে, কেতিয়াবা মামা মাতে, এই ঠিকনাই নাই। আৰু দেখিছেনে চুলি সৰি সৰি অৱস্থা নাইকিয়া হৈছে। মানে লাইনমেন আহিছে, কিবা কাম কৰি আছে। কাম কৰিছে মানে আমাৰ নতুন হয় না, তাৰে মানে বৰ্ডবিলাকৰ ঢাকনিবিলাক লগোৱা হোৱাই নাই। তেওঁৱে কৰিছিলে, তেওঁ মানে বহুত কাম, সেইকাৰণে আজি এইটো গুণ্ডা আমাৰ ইয়াক পঢ়িব কৈ আছোঁ। ইয়াৰ 9 তাৰিখৰ পৰীক্ষা। মানে কি ক'ব, কালাৰ কৰি আছোঁ। আৰু খুচিয়ে বদমাচি কৰি আছে, তাই কালাৰ কৰিব দিয়া নাই, তথাপিও কৰি যেতিয়া শেষ হ'ব কৰা, তেতিয়া আপোনালোকক দেখুৱাম। তাৰ মাজতে আৰু কিবা কিবি কাম কৰিলোঁ। যেতিয়া কৰা শেষ হৈ যাব, তেতিয়া আপোনালোকক দেখাই আছোঁ। এইটো হৈছে আমাৰ মানে কাঠত আমাৰ ঘৰত ৰঙা লগোৱা কালাৰ আছিলে, বেলেগকৈ কালাৰ অনা নাই, সেইটোৱে দি দিছোঁ। আৰু বেলেগ কালাৰ কিনিব পাৰিলোঁহেঁতেন, কিন্তু মানে কি হয়, কালাৰখিনি এনেই আছিলে, সেইকাৰণে এইটো হোৱাইট কালাৰটো লগাইছোঁ, আৰু গল্ডেন কালাৰ এটা আছিলে কাৰণে গল্ডেন কালাৰ লগাইছোঁ। আৰু মাজে মাজে গল্ডেন দি দিছিলোঁ এই ফুলকেইটাত। আৰু মানে তাৰ মাজতো আকৌ খুচিক চোৱা, এইটো গোটেই দিনটো লগা নাই বাৰু, এইটো 2 ঘণ্টামান লাগিছে। তাৰপিছত আকৌ ভাত বনালোঁ, ভাত খালোঁ, তাৰপিছত এনেকৈ আটাইখিনি সম্পূৰ্ণ এদিনতে কৰিলোঁ। আৰু জানেই নহয়, সৰু পোৱালি থাকিলে কি অৱস্থা হয়, কেনেকৈ কাম কৰিব লাগে। যাৰ যাৰ ঘৰত সৰু পোৱালি আছে, খুচিৰ সমান বা খুচিতকৈ ডাঙৰ বা খুচিতকৈ সৰু, তেওঁলোকে গম পায় যে কিবা এটা কাম কৰিব খুজিলে ভালদৰে কৰিব নোৱাৰি। তথাপিও কামটো ধৰিছোঁ যেতিয়া শেষ কৰিহে উঠিলোঁ, কাৰণ মোৰ বহুত এইটো ময়ে আনিছিলোঁ, বহুতেই মোৰ মৰম লাগে গণপতি বাবাটো। সেইকাৰণে মই ভাবিছোঁ এইখিনি কালাৰ কৰি দিলে নিশ্চয় ভাল হ'ব, ভাল লাগিব। সঁচাকৈ ভালেই লাগিছে। হাজবেণ্ডে কৈ আছে বৰ ধুনীয়া লাগিলে, তুমি দেখোন এনেকৈ কালাৰ কৰি বিক্ৰী কৰিব পাৰিবা। এতিয়া মই ক'ৰ পৰা বিক্ৰী কৰিব যাওঁ আৰু তেনেকৈ। আপোনালোকে জনাবচোন দেই, কমেণ্ট কৰি কেনেকুৱা লাগিছে, চাই থাকক বাৰু ভিডিঅ'টো। তেতিয়া আকৌ ভাত বনাবলৈ যাওঁ, কাৰণ মানুহজনক ক'লে লাইনমেনজনক ভাত খাবলৈ, সেইকাৰণে আকৌ ভাত বনোৱাৰ পাল্লা মোৰে পৰিলে। মই ভাতকেইটা বনাই থৈ আহোঁ, আপোনালোকে চাই থাকিব। এয়া হ'ল জিকা আৰু আলু, আৰু এইফালে এইটো দিছোঁ আদা আৰু নহৰু, আৰু এতিয়া বনাম এইখিনি। আৰু খুচি খুচি তুমি খাবা? এয়া হ'ল খুচিৰ কাৰণে খিচিৰি।
গাজৰ দিছোঁ, অমিতা দিছোঁ আৰু দালি দিছিলোঁ, মচুৰ দুটা দিছোঁ দেই, আৰু এটা জহা চাউল আছে। এইখিনি জহা চাউল আমাৰ মাৰ ঘৰৰ পৰা আনিছিলোঁ, মা দি পঠাইছিলে। তাৰপিছত এইখিনি চব্জি বনাম মাছৰ লগত। মই আগতে ছোৱালীক খুৱাই লওঁ। এইখিনি হয়তো বনাওঁতে ভিডিঅ' নবনাবও পাৰোঁ, চাই থাকক। এয়া হৈ গ'ল গণেশ ভগৱান ৰেডি। আৰু আপোনালোকে ধৰিব পাৰিছেনে নাই, মই বাৰু এনেকৈও দেখুৱাম। আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। বহুত এতিয়া পাৰিছে ধৰিবলৈ। এনেকৈ আগতে কেনেকুৱা আছিল আৰু এতিয়া কেনেকুৱা হ'ল, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। বহুত মেহনত কৰিব লগা হ'ল। আৰু আমাৰ ভিডিঅ' আছে যদি আৰু ভাল লাগে এইটো তেতিয়াহ'লে লাইক লাইটো কৰিব, জ্বলে কমেণ্ট কৰিব, ধুনীয়াকৈ। মই মোৰ বাৰু চেনেলটো ছাবস্ক্ৰাইব কৰি জ্বলাই দিব। মেলি দেখুৱাই দিম। আৰু এইটো আৰু ভিডিঅ' ইমান এটা কালাৰ ভাল কেনেকুৱা লাগিলে হৈছে জনাব। প্ৰথমতে কেনেকুৱা আছিল আৰু এতিয়া কেনেকুৱা হ'ল। ইমান ধুনীয়া লাগিছে দেই, মই নিজকে নিজে শলাগ লৈছোঁ। গণপতি বাপ্পা মৰিয়া।